4দিনকৈ শুব পৰা নাই মানুহ টিং চিং ফুটা হৈ গৈছে এটা চোৰ ধৰিব পৰা নাই তেজপুৰত ওলাইছে ষ্টোনমেন শিল নিক্ষেপ কৰে মানুহৰ ঘৰলৈ আৰু এতিয়া নিশা শুব পৰা নাই মানুহে আৰু নিশা এইদৰে পহৰা দিব লগা হৈছে উজাগৰি নিশা কটাই বিভিন্ন স্থানত ঘৰৰ সন্মুখত বাটে বাটে এইদৰে পহৰা দি ফুৰিছে লোকসকলে কাৰণ তেওঁলোকে নিশা শুব নোৱাৰে আৰু নিশা হ'লেই বিভিন্ন মানুহৰ ঘৰত শিল নিক্ষেপ কৰে শিল পৰে আৰু এইদৰে দেখা পোৱা গৈছে যে বিভিন্ন স্থানত এই ধৰণৰ যি ঘৰৰ মানুহে ঠিক ঘৰৰ ভিতৰত সোমোৱাৰ পিছতে শিল নিক্ষেপ কৰে আৰু কোনে শিল নিক্ষেপ কৰে সেই কথা জানিব পৰা হোৱা নাই ইতিমধ্যে মানুহ আঘাতপ্ৰাপ্ত হৈছে আৰু সাৱধানে চলা ফুৰা কৰিব লগা হৈছে কাৰণ কোন মুহূৰ্তত ক'ৰ পৰা আহি এটা শিল পৰিব পাৰে ঠিক নাই আৰু আজি 4-5 দিন ধৰি এইদৰে উজাগৰে নিশা কটাব লগা হৈছে আৰু হাতত লাঠি লৈ টৰ্চ লৈ তেওঁলোকে পহৰাও দিয়া পৰিলক্ষিত হৈছে আৰু তেজপুৰ মিলনপুৰ কোচৰ চুবুৰী এই তেজপুৰ মিলনপুৰ কোচৰ চুবুৰীৰ ৰাইজে এই ধৰণে এতিয়া নিজৰ ঘৰত বা ঘৰৰ সন্মুখত পহৰা দি আছে আৰু দেখা পোৱা গৈছে আপুনি হেলমেট পিন্ধি আছে হয় মই হেলমেট পিন্ধি আছো মানে এইটো পাথৰৰ মানে হেৰি হৈছে হয়তো কোনোবাই হয়তো মাৰি দিব পাৰেতো সেইকাৰণে নিজৰ মূৰটোকে প্ৰথম বচাব বিচাৰিছোঁ এইটো মানে পিছততো মোৰ পাথৰটো টিঙত পৰিছে পাথৰটো মানে প্ৰথম আমাৰ আৰম্ভ হ'ল সেইফালে আমাৰ প্ৰয়াত তীৰ্থ দাসৰ ঘৰত তাৰপিছত প্ৰয়াত ভোলা দাস আৰু তাৰপিছত সেইফালৰ পৰা আহি আপোনাৰ এই হেৰিয়াত পৰিলে এইদিনাখন আমাৰ এই মানে মহেন্দ্ৰ বায়নৰ ঘৰত তাৰপিছত মহেন্দ্ৰ দাসৰ ঘৰত তাৰপিছত এইখিনি বিজু নামৰ ঘৰটো পৰিছে আৰু প্ৰিয়ংকাৰ ঘৰত আৰু জগত দাসৰ ঘৰত এইকেইটা আৰু আজি পৰিছে এইফালে আমাৰ এই আপোনাৰ ঘৰত আজি এতিয়া মানে মই কি আমি গৈছিলোঁ এতিয়া খবৰ কৰি তাৰপৰা যাওঁতে মোক ফোন কৰিলে ভনীজনীয়ে কৈছে যে আমাৰ টিঙত এতিয়া 3টা পাথৰ মাৰিছে এই 3টা পাথৰ মৰাৰ লগে মই দৌৰি আহি চালোহি পূৰা গোটেই টৰ্চ মাৰি চালোঁ গোটেই চাইনটো নাই পোৱা মানুহ দেখা কোনে মাৰে গম নাপাওঁ পাথৰ হয় কি হয় আচলতে কি সন্দেহ কৰিছে আচলতে আমি সন্দেহ কৰিছোঁ মানে কোনো দুষ্কৃতিকাৰীয়ে হয়তো কিবা এটা উদ্দেশ্য আগত ৰাখিছে অসৎ উদ্দেশ্য আগত ৰাখি তেওঁলোকে এনেকুৱা ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত মই তেনেকৈ কিমানমান মানুহৰ ঘৰত মাৰিছে এতিয়ালৈকেতো আমি 6-7 ঘৰ নহয় আমাৰ সেইফালে 3 ঘৰ 20 ঘৰ মানে 15-10 ঘৰমান মানুহৰ এই শিলটো পৰিছে বুলি আমি গম পাইছোঁ মানে এখন ঘৰতে নামাৰে বেলেগ ঘৰতে নামাৰে আৰু আজি আপোনাৰ 5 দিন মানেই হৈ গ'ল মানে ঠিক 7 বাজিৰ পৰা আৰম্ভ কৰি মানে 11 বাজিৰ ভিতৰতে বেছি হয় গতিকে আমাৰ এগৰাকী প্ৰথম যিখন ঘৰত মাৰিছিল সেই ঘৰৰ আপোনাৰ প্ৰয়াত তীৰ্থ দাসৰ পত্নী মুকুল দাস তেখেতৰ মূৰত পৰিছিলে মূৰত জখমো হৈছে তেখেতৰ শিল পৰি জখমো হৈছে আপোনালোকে এতিয়া পহৰা দিব লগা হৈছে ৰাতি হয় পহৰা দিবলগীয়া হৈছে এতিয়াতো ধৰক আপোনাৰ কাৰ ঘৰত পৰে আপোনাৰ ধৰিব নোৱাৰি গতিকে আমি পহৰা দিবই লাগিব কিন্তু আজি পহৰা দি থাকোঁতেও এটা শব্দ শুনিছোঁ এতিয়াতো আমি এতিয়া ৰাতি পহৰা দিব লাগিব এতিয়া যিটো পৰিছে এতিয়া কিহৰ কাৰণে কৈছেতো আমি নাজানো ধৰক সেইটো কাৰণে এই আমাৰ গাঁৱত প্ৰায় আজি 4 দিনৰ আগৰ পৰা মানে শিলগুটি নিক্ষেপ কৰি আছে আমাৰ গাঁৱত প্ৰায় পহৰা দি ফুৰিব লাগিব এতিয়া কি কৰিব ৰাইজ থাকিব লাগিব আৰু মহিলাৰ মাজৰ পৰাও মই অকণমান জানিব বিচাৰিম আহক কি কোনে কৰে ৰাতি অলপ ভালকে শুব নোৱাৰো কাৰণ ল'ৰাকেইটা যেতিয়া পঢ়া দি থাকিব আমি মাক দেউতাক কেনেকৈ থাকিম সেইটোও ভয় লাগে দিয়কচোন আৰু প্ৰথম কালি আমাৰ 2 ঘৰত মাৰিছে আপোনালোকৰ ঘৰতো পৰিছে হয় 2 ঘৰতে আমাৰ যে তেওঁ দাদা ঘৰ এখন আৰু আমাৰ ককাই ভাই আপোনাৰ ঘৰত পৰিছে আমাৰ ঘৰত মাছে টিং ফালি দিছে টিং ফাটি গৈছে টিং মানে এটা পাথৰ ৰখি গৈছে আৰু এটা মানে চিলিং ভাঙি পৰি গৈছে ডাঙৰ পাথৰ মাৰে নেকি ডাঙৰ পাথৰ মাৰিছে মানে কটা পাথৰ এইটো মানে 2টা এটা মানে যোৱা আজি পৰহি মাৰিছে আমাৰ ঘৰত প্ৰথম পৰিছে পৰি পেলাই আকৌ দাদাহঁতৰ ঘৰত পৰিছে হয় আৰু এইদৰে দেখা পোৱা গৈছে যে মানুহৰ ঘৰত আৰু এতিয়া মহিলাই হওক বা পুৰুষ হওক সকলোৱে এই উজাগৰে থাকিব লগা হৈছে আৰু কি আপুনি পহৰা দিছে পহৰা দি আছোঁ
আপোনাৰ ঘৰতো পৰিছে নেকি? মোৰ ঘৰত পোৱা নাই, মোৰ কাষৰ ঘৰতে পৰিছে। হয়, মই পঢ়াই দি আছোঁ। আৰু কি সন্দেহ কৰিছে আচলতে ৰাইজে? ৰাইজে কি সন্দেহ কৰিম, আপোনাৰ ধৰক দেৱতা হ'লেতো আপোনাৰ মানে ধৰক মানুহ বাচি নামাৰে। এতিয়া তীৰ্থ দাসৰ ঘৰত গোটেই ৰাতিটোৱে পৰিলে, এতিয়া কালি পৰহি য'তে ত'তে পৰিছে। কাৰোবাৰ লগত কিবা ব্যক্তিগত বা কাজিয়া পেচাল সেইটোতো তেনেকুৱা নাই, আজিলৈকে তেনেকুৱা আমাৰ চুবুৰীখন আপোনাৰ ব্যক্তিগত থাকিলে এঘৰতে মাৰিব, এতিয়া জাগাতে ঘৰতনো কেনেকৈ মাৰিব? এজনৰ লগত শত্ৰু থাকিব পাৰে, কিন্তু যিহেতুকে এতিয়া 10-12 ঘৰত মাৰিছে আমি গম পাওঁ, আৰু একেদিনে মৰা নাই, গতিকে এইটো ব্যক্তিগত হ'ব নোৱাৰে। কাৰণ কি হ'ব পাৰে? কাৰণটো আমি ধৰিব পৰা নাই, কি কাৰণত মাৰিছে, কি কাৰণত, কোনে মাৰিছে। আৰক্ষীক যোগাযোগ কৰিছে? আৰক্ষীৰ লগত যোগাযোগ হৈছে, তেওঁলোকে জানে, তেওঁলোক আহিছেও, তেওঁলোকে সম্পূৰ্ণ জানে। আৰক্ষীক দিছে আমি। আৰক্ষী আহিছিল সদায় আহি আছে। আৰক্ষীও ধৰিব পৰা নাই। হয়। আৰু এতিয়াও সেই ৰহস্য উদঘাটন হোৱা নাই, কিন্তু প্ৰতিদিনেই নিশা হ'লেই আন্ধাৰ নামি আহিলেই বিভিন্ন মানুহৰ ঘৰত শিল পৰে, আৰু এই শিলাবৰ্ষণ কোনে কৰে, কি উদ্দেশ্যেৰে কৰিছে সেই কথা জানিব পৰা হোৱা নাই, কিন্তু নিদ্ৰাহৰণ হৈছে ৰাইজৰ। আৰু এতিয়া সেইবাবে এই ধৰণে বাটে বাটে পহৰা দি তেওঁলোকে ঘূৰি ফুৰিছে, আৰু কিন্তু দুৰ্বৃত্তক এতিয়াও ধৰিব পৰা নাই। আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও কিন্তু এই দুষ্কৃতিকাৰী বা দুৰ্বৃত্তক ধৰিব পৰা নাই।